খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। মোৰ খবৰো ভাল। আজি মা আৰু মই ওলাইছোঁ ছয়গাঁৱত বজাৰ কৰিবৰ কাৰণে আৰু বেলেগ এক ঠাই জেগাতো যাম। আজি ভাবিছোঁ ছয়গাঁওখন দাঙি আনিম বুলি। ইমান অকাত নাই বাৰু ছয়গাঁওখন দাঙি অনাৰ কাৰণে। চাং চেষ্টা কৰোঁ কি বজাৰ কৰোঁ আপোনালোককো দেখাওঁ আৰু আমাৰ ছয়গাঁও চহৰখন অলপমান দেখাবলৈ চেষ্টা কৰিম। আমাৰ এইখিনি জেগাখিনি বঢ়িয়া ঠাণ্ডা জেগা, গাছ চাছ আছে যে সেইকাৰণে ইমান ৰ'দ চ'দ নপৰে, থাকি ভাল লাগে। কিন্তু ঠাণ্ডাৰ দিনকেইটা বিৰাট অসহ্যকৰ। মায়ে আগত গেছি মানে কি হ'ল গেছিটোৱে মায়ে মই দুয়োটা একেলগে, কিন্তু মানে চাকতো নিব পাৰিছোঁ। মস্ত ৰ'দ দিছি না, তাতেতো নেনলি আৰু এনেই বগা চগা মানুহ ক'লা হৈ যাম নহয় না। ধেমালি কৰিছোঁ গাইজ, ৰ'দটো সহ্য কৰিব নোৱাৰি। সেইকাৰণে মায়ে সুধো বলক বজাৰ দাঙিব পাৰে না নৰে আজি। মানুহ ভাবতো বলিয়া আছিস মাথাটোৰ ডাঙৰডাল চিঞ্চি কেনেকৈ ছাগাল এটাৰে হাই থাকে বুলি ক'ব। কক মই নিজক লৈ সুখী, বেলেগৰ কথা গুৰুত্ব নিদিওঁ গাইজ। বাবা বজাৰ দাঙিব পাৰবি না আৰু হা দাঙিব লাগিব পাৰবি না নৰা? পাৰবি যা। অঁ দাঙিব পাৰব লাগিব হয়নে নহয় গাইজ? এতিয়া আমি যাই আছোঁ আমাৰ মানে গাড়ীৰ মেইন ৰাস্তাক লাগি, গাড়ীত উঠি ল'ম। এইফালে এইখন বিচনা চাইছোঁ, পচন্দ হৈছিল ল'বৰ কাৰণে কৈ আছোঁ মানে দোকানীটো। আৰু সেইফালে মাই চাই আছে, দুখন বিচনা চাদৰ আনিছোঁ যিহেতু। এখন দি আৰু এখন এতে দুখন আছে নেকি? এতে নহ'লে এৰে এখন দি আৰু এৰে এখন কাটি পেলাই বজাৰৰ পৰা আহিলোঁ। যাৱাৰ সময়ত একো ভিডিঅ' কৰাই নহ'ল। ছয়গাঁওখনো ভাবছিলোঁ দেখাম বুলি, সেইও দেখা নহ'ল। গতিকে আৰু কিমান দেখাই থাকিম, তাৰমানে ৰাস্তাটো নতুনকৈ বনি আছে তো বিৰাট জাম হৈছে আৰু এনেকৈ ভিডিঅ' চিডিঅ' কৰা সম্ভৱ নহয়। কেতিয়া গাড়ী খুন্দিয়াই থৈ যাতে একো ঠিক নাই, সদায় এক্সিডেণ্ট হৈ থাকে। সেইকাৰণে অলপ মানে ছেভ হ'ব লাগিব নিজে, ভয় লাগে। সেইকাৰণে আৰু আহিলোঁ, বজাৰ কৰি আহিলোঁ 12:30 বাজিল। বহুত বজাৰ কৰিছোঁ, কি বজাৰ কৰিছোঁ ঘৰত যাই দেখা গাইজ। বজাত খালোঁ, মাদাৰে বুকি আছে মোক, পইচা হাতে গোটেই খৰচ কৰিলোঁ বোলে। কিন্তু আপোনালোকে বিশ্বাস কৰিব না, ছয়গাঁওখনক গৈছোঁ, ইমানবিলাক বজাৰ আনিছোঁ, একটাই বস্তু মোৰ কাৰণে অনা নাই। আনিছোঁ গাইজ, মোৰ কিছুমান পাৰ্চনেল বস্তু আনিছোঁ, ক'ব নোৱাৰোঁ এইবিলাক। গাইজ মানে আমাৰ আপিতি ইমানৰ এটা মেইন কাম ক'ৰবাক যাব হ'লে কি জানেনে? সেইটো হৈছে ফটো উঠা। ধেত তেৰিকা, আজি এখনো ফটো উঠা নহ'ল। মানে যাওঁতে তাড়াতাড়িকৈ গ'লোঁ, এটা মন্দিৰকো যোৱাৰ কথা আছিল যিহেতু, মানে ফটো উঠাই নহ'ল। গাইজ এতিয়া মই শীতল পাইছোঁ, আমি ৰ'দৰ পৰা আহি কেনেকৈ ঘৰত পাবা, কাৰণ আকৌ খাই জানা অকল চাহ খাই গৈছোঁ যিহেতু মন্দিৰত যাওঁ, সেনেকৈ টাৰ্গেট লৈ গৈছিলোঁ। কিন্তু মন্দিৰকো যাওঁ ইমান দেৰি হৈ যাই আহিলে লগে এক কাপ চাহ খাব লাগিব। চাহ খাব আনিছোঁ, খাই লৈ তাৰপিছত মই দেখাইছোঁ আপোনাক কি আনিছোঁ কি নাই। এই কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ, চেঞ্জ কৰি মই এতিয়া চাহ বহাই দিছোঁ, চাহ খাব লাগে। অৰিঅ' বিস্কুট গাইজ। চাই ঘৰ দিবি মানে সেইবাৰ ময়ে আনিছোঁ খাবা, মই নাখালোঁ চাই ঘৰত।
নুখুলবি সেবের মরে দেখা গাইছ মই ভতিজাক মানে জকাই থাকোঁ খং কৰছি চিবাক পেকা ধৰিছোঁ মই নাখালোঁ কি ক'ব লাগছে মই খাম মই বোলে সেইকাৰণে কৈছোঁ নুখুলবি বুলি কেনে খং উঠছি বৰ পেচ চোলা চলি আমাৰ তো পেচ চোলা চলি বৰ পেচ ইয়াৰ গাইছ মোক যে মাৰব এইবাৰ ভিডিঅ'টো শেষ কৰিলি কি আনিলোঁ আছোঁ এই এতিয়া আছে দুখন পৰ্দা মানে দৰ্জাৰ পৰ্দা খুলি দেখাইছোঁ আপোনালোকক আনছে যিহেতু সেইকাৰণে আৰু খুলি দেখাই দিম ইমান মানে দামী চাই আনা নাই চলি যাকে হ'লি হ'ল এই পৰ্দা দুখন আনছে মানে আগৰ পৰ্দা দুখন দিয়া হৈছে যে সেইকাৰণে এই এখন এনেকুৱা ধৰণৰে আৰু কালাৰটো মানে বগা কিন্তু বহুত ভাল বগা বহুত ঠক দেখাইছে কিন্তু আমাৰ কোনো লেতেৰা হয় না লেতেৰা হয় মানে আৰু মাটি ঘৰটো বগা কাপোৰ কোনো লেতেৰা হ'ব সেইকাৰণে নানিলোঁ আৰু এই এখন একে কালাৰৰে দোকানে তাৰপিছত আৰু কি আনিছোঁ দেখাইছোঁ আৰু এইযোৰ কাপোৰ আনিছোঁ এইযোৰ কিবা বৰষুণ কাপোৰ বুলি কয় নতুনকৈ আনিছিল কেইদিনমান এইযোৰ কাপোৰ যেতিয়া আনিছিল বৰষুণ কাপোৰ বাপৰে বাপ মানুহ লৈছিল আৰু একদম মানে চব বকে দেখা পাবি আপোনালোকৰ এইযোৰ কাপোৰ বৰষুণ কাপোৰ ভালো লাগছিল নতুনকৈ ওলাই এতিয়া আৰু ইমান মানে খাচ নহয় মানে ডিজাইনটো অলপ তল পৰছি যিহেতু ইমান মানে তথাপি আৰু মানে প্ৰেজেণ্ট দিবৰ কাৰণে আনিছোঁ এইযোৰ কাপোৰ কালাৰটো গোলপীয়া কালাৰ আনিছোঁ ভাল লাগিব মানে মানুহক দিম যিহেতু অলপমান মিলা চাই দিব লাগিব যেনেকৈ তেনেকৈ দিলেতো নহয় না সেইকাৰণে মিলা চাই কালাৰটো পিংক কালাৰ আৰু এইফালে এখন বিচনা চাদৰ আনিছোঁ কচা কচি হৈছে তাৰমানে এটা পলিথিনতে দিছিতো সেইকাৰণে এখন বিচনা চাদৰ এইফালে এখন বিচনা চাদৰ আৰু মানে চিলাব লাগিব কাণ কাটা মুৰব লাগিব মেচিনত দি পেলাই আৰু এখন সূতাৰ বিচনা চাদৰ এই দুখন আৰু এখন মই মানে এখন আৰু আগতে মানে ৰাখি থৈ দিছিলে ঘৰতে ফেৰি কৰিব আনোতে বেটাৰী গাড়ী দি ফেৰি কৰিব আনিছিল এনেকৈ মই ৰাখি থৈ দিছোঁ সেইখনো নতুন বিচনা চাদৰে মই ব্যৱহাৰ কৰা নাই চকে থৈ দিছোঁ ভিতৰে আছোঁ এখন কিন্তু গাইছ সূতাৰ নহয় এখন এই টেৰিকটন কাপোৰ ধৰণৰ যে সেনেকুৱা এখনো ভাল লাগছে মানে আপোনালোকে ক'ব ধুনীয়া লাগে এখন মানে টেৰিকটনৰ হ'লেও ভাল লাগে তাৰমানে লাভ মাজতে লাভৰ হেৰি আছে আৰু গোলাপ ফুলে দিয়ে লাভৰ আছিল ধুনীয়া লাগে এখন মই 100 টকা দি ৰাখিছিলোঁ ঘৰতে নিজে ফেৰি কৰিব আহিছিল এখন বহুত দিন আগতে 2 মাহমান হ'ল নেকি লাভৰ কিন্তু ব্যৱহাৰ হোৱা নাই মই থৈ দিছোঁ ব্যৱহাৰ কৰিম আৰু এতিয়া নকৰোঁ ব্যৱহাৰ কৰা দিন আহিলে ব্যৱহাৰ কৰিম তাৰপাছত আৰু মাৰ কাৰণে কিছুমান বস্তু আনিলোঁ দেখাইছোঁ এইটো এটা লিপষ্টিক আনিছোঁ 50 টকা লৈছে গাইছ 8 প্লিটমান পলিষ্টত চৰি লিপষ্টিকটোত যদি 50 টকা লয় তেতিয়াহ'লে আৰু চক্কৰে বাদ দিব লাগিব আমাৰ দৰে মানুহ মাহানে যি মাহানে বেছি চক্কৰবাই বাদ দিব লাগিব ইনকে 50 টকা লৈছে এইটো মোৰ কাৰণে নহয় মোৰ লিপষ্টিক আছে এটা নহয় বহুত 3টামান আছে লিপষ্টিক আৰু মেট লিপষ্টিকে আছে এইটো মাৰ কাৰণে আনিছোঁ কেতিয়াবা ময়ো বাৰু এই লিপষ্টিক নলগা নহয় এনেই আৰু চেগতে গ'লি বা ওচৰৰ কাজ চাজত গ'লি মেট লিপষ্টিকটো আৰু চব
মানে চবতে ব্যৱহাৰ নহয় ভাল নালাগে বিশেষকৈ চব জেগাতে মানে নেট লিপষ্টিক লৈ সেইকাৰণে আৰু ফেটৰ লিপষ্টিক দিলোঁ তাৰপাছত এইফালে খাৰ বানিছোঁ এক ডৰ্জন কবাইছিলোঁ এইফালে 2 যোৰা খাৰ বানিছোঁ এতিয়া 1 যোৰাত লৈছি 70 টাকাকৈ 2 যোৰাত 140 টাকা 1 টাকাও কম লগাইছে মানে দোকানী মাখানে ইমান দাম লয় বস্তুৰ মানে খং উঠি যায় পেৰি দাম মাখা লয় আমিতো দুখীয়া বুলি আমাৰ দামটো কমাব লাগে অলপমান পইচাটো আমাকো দিব লাগে কিন্তু নেদেই কিন্তু আৰু মোৰ কাৰণে মোৰ কিছুমান পাৰ্চনেল বস্তু কিনিছোঁ সেইবোৰ ক'ব নোৱাৰোঁ আপোনালোকক লাগা হৈছিলে লৈ আহিছোঁ আমাৰ দৰে মানুহৰ মানে আমাৰ দৰে দুখীয়া ছোৱালীবিলাকৰ নাজানো সকলো ছোৱালীৰ হয় নে নহয় কিন্তু মোৰ বিশেষকৈ মোৰ এমাহা বেলেগ মানে চখ নাই মোৰ নিজৰ কাপোৰ চাপোৰ লোৱাটো চখ নাই একযোৰ কাপোৰেৰে আপোনালোকে বিশ্বাস নকৰিব 5 বছৰ ওপৰতো খেদা ৰেকৰ্ড আছে আৰু কিন্তু মানে কেতিয়াবা যদি পইচা পাওঁ ঘৰতচোন অমুক দাই নাই সেইখিনি আনো কাপোৰ চাপোৰ লোৱা ইমান চখ নাই যদি আছে আৰু বস্তুখিনি তেতিয়াহ'লে আৰু চলি যাব সেইখিনি দিয়ে যদি আছে মোৰ এইখিনি বস্তু মোৰ দৰকাৰী বস্তুখিনি আছে বা মোৰ লিপষ্টিক আছে আইলাইনাৰ কাজল চব মোৰ আছে গতিকে মই আৰু অধিকাকৈ পইচা মাখা খৰচ কৰি আজিৰ বাবে সেনেকৈ মানে খৰচ কৰা মোৰ সেনেকৈ মানে ৰেকৰ্ড নাই এইবাৰো দুৰ্গা পূজাত পুৰণা কাপোৰ দি চাইছোঁ আগৰ বছৰৰ দুৰ্গা পূজা পুৰণা কাপোৰ দি চাইছোঁ ইমান চখ নাই কিন্তু তথাপি আৰু মানে লোৱা যায় কেনেকৈ ধৰণৰ মানে বিয়া চিয়া যেতিয়া আহে ঘৰৰ বিয়া চিয়া থাকিলে তেতিয়া আৰু মানে লোৱা যায় যিহেতু বিয়া চিয়াত পিন্ধিব লাগে কাপোৰ সেনেকৈ বুলি মেখেলা চাদৰে হওক মেখেলা চাদৰ মই আগতে লোৱা নাছিলোঁ যোৱা বছৰ লৈছোঁ মাক 2 যোৰ তাৰো 1 যোৰ ৰাখছোঁ মই 1 যোৰ মাক দিছোঁ মায়েও লৈছিল মায়েও 1 যোৰ লৈছিল 3 যোৰ কাপোৰ লৈছিলোঁ তাৰ 1 যোৰ মায়ে লৈছিল তাৰপিছত 2 যোৰ মোৰ নাম কৰিছিলোঁ কিন্তু মই ৰাখছোঁ 1 যোৰ মাইক দিছোঁ সেনেকৈ যোৱা বছৰৰ পৰা মেখেলা চাদৰ লোৱা কৰিছোঁ যিহেতু এতিয়া বিয়া চিয়া বয়স হৈ আছে সেইকাৰণে কাপোৰ চাপোৰ মই যোগাৰ কৰিছোঁ আৰু সেনেকৈ মানে সিমান চখ টখ নাই মোৰ কাপোৰ চাপোৰতে হওক বা কিবাই হওক মানুহে ক'ব পাৰে ইমান দিনকলৈকেতো কাপোৰ পিন্ধিয়ে থাকে না সেনেকৈ বুলি ক'ব পাৰে মানুহে কোৱাটো কৈ থাকক মই ইমান গুৰুত্ব নিদিওঁ মই নিজক লৈ বহুত সুখী গাইছ বেলেগৰ কথা মাৰিলে টেমাটো গৰম হৈ যাব কিমানৰ কথা গুৰুত্ব দিবি সেইকাৰণে গুৰুত্ব দি বেলেগৰ কথা কাম নাই মানে নিজৰ কামত মন দিব লাগে ঠিক সেনে আৰু মই মানে মাক কৈ আছিলোঁ বহুত দিন পৰা এইখিনি বস্তু লাগে ঘৰত আনিব লাগে আৰু যাওঁ কোনোবা দিনা ছয়গত যাওঁ সেনেকৈ বুলি তাৰপাছত লৈ লওঁ মই মোৰ হাতত যদি মানে আপোনালোকক কওঁ মোৰ হাতত যদি পইচা থাকে বা কোনোবাই দিয়া পইচা এইখিনি খাবি হওক বা ভাইটিও একবাৰ সেনেকৈ পূজাত দিছিলে আৰু কাপোৰ ল'বা দুৰ্গা পূজাত কিন্তু মই পূজাত কাপোৰ নল'লোঁ মই এটা ডাঙৰ বাগা আনিছোঁ মোৰ পইচা কাৰণে দি আনিছোঁ মানে ঘৰত বিগ পাইছিল ঘৰত বিগ বাগলে সেনেকৈ ৰাখছোঁ সেনেকৈ আৰু পইচা যদি থাকে নহয় গাইছ যদি আজি মোক কিবা বিগ বা আনিছি বোলে পাৰ্টি চাৰ্টি হওক বা এনেকুৱা ধৰণৰ ঘৰত বিগ বা আনেতো বা ঘৰতো বিচনা চাদৰ ফেৰিয়াল আজি আহে যে মানে পচন্দ লাগছে আৰু যেতিয়া মায়ে ৰাখিবা মন কৰে মোৰ হাতত যদি পইচা থাকে নহয় মই দি দিম মোক আৰু বাতি দে আজি এইখিনি কাপোৰ আজি মই চখ কৰি লৈছোঁ আৰু কিন্তু সেইখিনি চখ কৰি ল'লে কামটো নহ'ব মই এইখিনি পইচা যদি মাক যদি বস্তুখিনি ৰাখি দিব আছোঁ মায়েৰো মনটো ভাল লাগে মায়েৰো মনটো থোক পায় নাই আৰু মাটিৰ ভেটুৱা তাত পইচা আছে আপোনালোকে বিশ্বাস নকৰিব পইচা মোটামুটি 700 মান আছিল 700 মান হৈছিল দেই তাৰপিছত কিবা দৰকাৰত মাৰ কিবা অলপমান অসুবিধা হৈ আছিল পইচাৰ কাৰণে মায়ে ক'লা পইচা নাই মোৰ লগত মোৰ আৰু ঘপকৈ মানে মততে আছে বুলি মাটিৰ কলা দৰ পৰা সেনেকৈ ওলাই দিলোঁ নৰো ওলাবা গম পায় আপোনালোকে মাটিৰ সেই মানে পইচা থ'লে ওলাবা নৰে আৰু ডাইৰেক্ট ভাঙব লাগে মই কিবা কৰি তাৰ পৰা 200 টকা ওলাইছোঁ লৈ পেলাই মাক দিছোঁ সেনেকৈ বহুত হৈছিলে মই খংতে 700 মান হৈছিল আৰু থলোঁ আৰু 700 মান হৈছিল তাৰপিছত এতিয়া ওলাই 200 মানৰ পইচা নাই
আজি 10 টাকা মাই নামত যাওঁতে লাগে 10 টাকা কিবা নাম দুখন নামতে আছে গাঁৱৰ নাম আজি বোলে মোৰ আপি পইচা নাই 10 টাকা এটা দিছোন আছে যদি আৰু খুচুৰা পইচা মোৰ বহুত থাকে ঘৰত যেতিয়া দেউতাই খুচুৰা পইচা নাই খুচুৰা পইচা এটা কাৰোত নেদে মোৰ হাতত জমা দেয় বোলে এটা খুচুৰা পইচা এটা থৈ দি কেতিয়াবা দৰকাৰ হ'ব কিন্তু হয় কিন্তু সেকাটা পইচা বহুত দৰকাৰ মানে ওচৰৰ বৰমাই এটা আছে সেনকে মোক কয়ে হেৰি মাইনা মোক পইচা দিবিছো আছে যদি আজি নামত যাবা কাৰণে 10 টাকা 20 টাকা সেনেকা বুলি পইচা কাটা বহুত কামতে গাইছ সেনেকে মাটি ভিতৰতৰ পৰা পইচা মোৰ ইমান শখ নাই যি বাসু হেতে সুখী বেছি ইমান সপোন নাই খাই লৈ বিন্দাস জীবন থাকবা লাগে হেয়া কথা গতিকে ভিডিওটো চাই কেনেকুৱা পালে যদি ভাল পাইছে তেন্তে লাইক কমেন্ট শেয়াৰ সাবস্ক্রাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিও নোটিফিকেশন বিলাক আপোনালোকে পাই থাকে গতিকে ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ আজিলৈ বাই নেক্সট ভিডিওত লগ পাম আপোনালোকক তেতিয়ালৈকে মোৰ ভিডিওটো চাই থাকক